মহা মই 12টা ৰাতি 9টা বাজিতে আহি পাইছোঁ আমি দেউতাক আৰু মই আৰু মোমাইকটো আৰু ল'ৰাটো তেতিয়াৰ পৰাই আমি ইয়াতে আছোঁ। বহুত চেষ্টা কৰিছিলে চিকিৎসকে বহুত চেষ্টা কৰিছে আপোনালোকক কষ্ট কৰিলে আত্মা এতিয়া কি সময় আপোনালোকে লৈ যাম ঘৰত কোন কোন আছিল তাইৰ? ঘৰত ককাইক এটা আছে আৰু মা এজনী ছোৱালী ককাইক এটা আছে ছোৱালীজনী এতিয়া ছোৱালীজনী সৰু পোষ্টমৰ্টেম কৰিছে হয় এতিয়া ঘৰলৈ লৈ যাব এতিয়া ঘৰলৈ লৈ যাম কষ্ট কৰিলে মেধাৱী ছাত্ৰ আছিলে পঢ়াত খুব ভালে হয় কাৰোবাক কিবা প্লেচমেণ্টটো পাইছিলে বুলি কৈছিলে মানে হেৰি কৰি আছিলে আৰু বহুত আশা এটা আছিলে তাইৰ আশাটো সম্পূৰ্ণ নহ'লে ভগৱানে ওচৰত হাৰ মানিলে হয় মহা মই 12টা ৰাতি 9টা বাজিতে আহি পাইছোঁ আমি দেউতাক আৰু মই আৰু মোমাইকটো আৰু ল'ৰাটো তেতিয়াৰ পৰাই আমি ইয়াতে আছোঁ। বহুত চেষ্টা কৰিছিলে চিকিৎসকে বহুত চেষ্টা কৰিছে আপোনালোকক কষ্ট কৰিলে আত্মা এতিয়া কি সময় আপোনালোকে লৈ যাম ঘৰত কোন কোন আছিল তাইৰ? ঘৰত ককাইক এটা আছে আৰু মা এজনী ছোৱালী ককাইক এটা আছে ছোৱালীজনী এতিয়া ছোৱালীজনী সৰু পোষ্টমৰ্টেম কৰিছে হয় এতিয়া ঘৰলৈ লৈ যাব কষ্ট কৰিলে মেধাৱী ছাত্ৰ আছিলে পঢ়াত খুব ভালে হয় কাৰোবাক কিবা প্লেচমেণ্টটো পাইছিলে বুলি কৈছিলে মানে হেৰি কৰি আছিলে আৰু বহুত আশা এটা আছিলে তাইৰ আশাটো সম্পূৰ্ণ নহ'লে ভগৱানে ওচৰত হাৰ মানিলে হয়